নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 11 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলক টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে লাখ লাখ কৃষকসকলৰ বাবে আৰম্ভ কৰিলে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে প্ৰতি মাহতে লাভ কৰিব ৩,০০০কৈ টকা। আঁচনিখনলৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে কিষাণ কে লিয়ে খুশহাল জীৱন কা ৱাদা প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। তাৰপিছত লিখা আছে ছোটে আৰু সীমিত কিষাণকো বৃদ্ধাৱস্থা মে ৩,০০০ মাসিক পেঞ্চন। সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ৩,০০০ টকাৰ পেঞ্চন লাভ কৰিব পাৰিব। ২ নম্বৰত কৈছে ১৮ से ৪০ वर्ष के किसान है प्राप्त। তো ১৮ৰ পৰা আৰম্ভ কৰি ৪০ বছৰ বয়সৰ প্ৰতিজন কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। কিষাণ দ্বাৰা 55 से 200 মাসিক যোগদান। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে ৫৫ টকাৰ পৰা আৰম্ভ কৰি ২০০কৈ টকা জমা কৰিব লাগিব। তাৰপিছত লিখা আছে ৬০ वर्ष की आयु पूरी होने के बाद में पेंशन। আপোনাৰ বয়স যেতিয়া ৬০ বছৰ সম্পূৰ্ণ হ'ব তাৰ পিছতে প্ৰতি মাহতে এইখন আঁচনিৰ জৰিয়তে ৩,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত একেবাৰে শেষত লিখা আছে CSC কেন্দ্ৰ पर आधार और बैंक खाते से पंजीयनकरण। এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে HBS 2.0 সকলোৰ বাবে মৰ্যাদা সম্পন্ন জীৱন। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া NDA কাৰ্যকালত এতিয়ালৈকে নিৰ্মাণ 22 লাখ প্লাছ পকী ঘৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা নগৰীয়া আঁচনিত আবেদন কৰিছিল তেনে 22 লাখ মানুহক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিলে চৰকাৰী ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে আহি গ'ল সোণালী সুযোগ, কিয়নো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰৰ বাবে আবেদন। তাৰপিছত লিখা আছে ২০২৬ চনৰ পৰা আৰম্ভ কৰি ২০৩১ চনলৈকে লক্ষ্য নতুন ১৫ লাখ পকী ঘৰ প্ৰদান। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী ২০২৬ চনৰ পৰা আৰম্ভ কৰি ২০৩১ চনৰ ভিতৰত আকৌ নতুনকৈ ১৫ লাখ মানুহক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাছিল তেন্তে এই সুযোগতে নতুনকৈ কৰিব পাৰিব আবেদন। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে আপোনাৰ খবৰ সেৱা আমাৰ প্ৰথম অধিকাৰ। গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ যে অপপ্ৰচাৰ ভুল নাযাব। অনাগত জুলাই মাহত পূৰ্ণাংগ বাজেট গৃহীত হোৱাৰ পাছত আগষ্ট মাহৰ পৰা ৰাইজে অসম চৰকাৰৰ সকলো আঁচনিৰ সুবিধা পূৰ্বৰ দৰে নিয়মীয়াকৈ লাভ কৰিব। তো যিসকল মানুহৰ নাম চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে বৰ্তমানে চৰকাৰী আঁচনি টকা পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো জুলাই মাহত পূৰ্ণাংগ বাজেট ঘোষণা হোৱাৰ পিছতে চৰকাৰী আঁচনিৰ টকা সোমাই যাব, অৰুণোদয় আঁচনিৰ টকাও সোমাই যাব। তো